প্ৰতিদিনে আপোনালোকে 200-300 ফলোৱাৰ বঢ়াই ল'ব পাৰে। আপোনালোকে যিসমূহ পোষ্ট কৰে সেই পোষ্টসমূহত যিসকলে লাইক কমেণ্ট কৰে কিন্তু আপোনালোকক ফলো নকৰে, তেওঁলোকক কেনেকৈ আপোনালোকে ইনভাইট কৰি কিনে বন্ধু কৰি ল'ব পাৰিব, ফলোৱাৰ বনাই ল'ব পাৰিব, সেইটো দেখুৱাই দিম। বলক আমি চাই লওঁ। আপোনালোকে ডেছবৰ্ডটো অ'পেন কৰি ল'ব। অ'পেন কৰি ডেছবৰ্ডৰ তলত আপোনালোকে 3 লাইনত ইয়াতে ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে তলৰ পিনে দেখা পাব ইনভাইট পিপুল টু কানেক্ট। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে 1000 পঠাই দিব পাৰে, ৰিকুৱেষ্ট পঠাব পাৰে, ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠোৱাৰ পিছতে আপোনালোকে ইয়াতে আহিব ইনভাইট পিপুল হু ৰিয়েক্ট। আপোনালোকে গুড মৰ্ণিং, গুড আফটাৰনুন বা গুড নাইটত যিসমূহ পোষ্ট কৰিছিলে তাত বহু বন্ধু বান্ধৱীয়ে ৰিয়েকশ্যন দিছে, কিন্তু আপোনালোক বন্ধুত্ব আগবঢ়োৱা নাই। তো আপোনালোকে ৰিকুৱেষ্ট পঠাব পাৰে, ইনভাইট ৰিকুৱেষ্ট পঠাব পাৰে। তাৰ কাৰণে কি কৰিব লাগিব, ইয়াতে আপোনালোকে ইনভাইট পঠাব লাগিব। ইনভাইট এনেকৈ পঠাই দিব লাগিব। 10জন গ'ল, 16জন গ'ল, 6জন গ'ল, ইনভাইট গ'ল। দিনটোত আপোনালোকে 3বাৰমান এনেকুৱা কৰিব। এনেকৈ আৰু এবাৰ ৰিফ্ৰেছ কৰি দিব, আৰু থাকিব ইয়াতে। এইবোৰ আপোনালোকে ইনভাইট পঠিয়াই দিব। তেওঁলোকে একচেপ্ট কৰাৰ লগে লগে আপোনাৰ ফলোৱাৰ্ছ হৈ যাব। তাৰপিছত আকৌ এনেকৈ ৰিফ্ৰেছ কৰি থাকিব। দিনটোত আপোনালোকে 3-4বাৰ কৰি থাকিব, তেতিয়া আপোনাৰ ফলোৱাৰ্ছৰ সংখ্যাটো বাঢ়ি গৈ থাকিব।